নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, চাবলৈ আহিছোঁ মাখি বাহা সভা মহোৎসৱ। দেওবাৰে দিনৰ ভাগতে আহিছিলোঁ সভা চাবলৈ। আপোনালোককো দেখুৱাই আছোঁ ইয়াৰ সুন্দৰ দৃশ্যসমূহ দেখুৱাম। এয়া হ'ল শ্ৰী শ্ৰী হৰি মন্দিৰ মাখি বাহা মন্দিৰৰ ভিতৰ ভাগ। ইয়াতে আহি ভগৱান নাৰায়ণৰ ওচৰত সেৱা জনালোঁ। এই মন্দিৰৰ ভিতৰ ভাগ দেখুৱাইছোঁ। আহক এতিয়া আপোনালোকক সভাখন দেখুৱাম। আৰু এয়া হ'ল শ্ৰদ্ধাঞ্জলি আমাৰ সকলোৰে প্ৰিয় ডক্টৰ ভূপেন হাজৰিকাদেৱক আৰু জুবিন গাৰ্গ ডাঙৰীয়াক ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এইটো ৰাস্তা, এই ৰাস্তাৰে সোমাই আহিব লাগিব আৰু আহিয়ে এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখিবলৈ পাব। আৰু এয়া হ'ল বাণিজ্যিক মানচিত্ৰ, সভাৰ বাণিজ্যিক মানচিত্ৰখন ইয়াত ধুনীয়াকৈ অংকন কৰা হৈছে। সেইমতে আপোনালোকে আগবাঢ়ি যাব পাৰিব, চাব পাৰিব। এয়া গাৰো হয়, যোৰা 100-150 পাই যাব। 26 ফেব্ৰুৱাৰীলৈ এই সভা মহোৎসৱ চলি থাকিব মাখি বাহাত। এই সভাৰ বিশেষ আকৰ্ষণ হ'ল ফাৰ্নিচাৰৰ দোকান। বিশ্বাস নকৰিব, 20খনতকৈ বেছি ইয়াত ফাৰ্নিচাৰৰ দোকান আছে। এই সভাত আপুনি যি কয়, কোৱালিটি, ডিজাইন, ষ্টাইল যি কয় সকলোবিলাক পাই যাব। দেখিছে পিংক কালাৰৰ চোফা কেনেকুৱা লাগিছে? 40,000 টকাত দি আছে। সন্মুখত এই ফুল যেন আছে, এইবিলাক গডৰেজ হয়, 18,000 দি আছে। আচৰিত, যি লাগে ফাৰ্নিচাৰ সকলোবিলাক পাই যাব ইয়াত। জীৱনত বহুতো সভা চালোঁ, কিন্তু ইয়াত একেলগে ইমানবোৰ ফাৰ্নিচাৰৰ দোকান দেখি মই নিজে আচৰিত হৈ গৈছোঁ। বহুত দোকান আছে। চহৰৰ ফাৰ্নিচাৰৰ দোকান, শ্ব'ৰুমতকৈ ইয়াত বেছি ফাৰ্নিচাৰৰ দোকান আছে। কাঠৰ, টিনৰ চব বস্তুৱে, আলনা, টেবুল, এইবিলাক ইয়াত ভেৰাইটিজ পাই যাব। আৰু এয়া দোকানবিলাক চাওঁ আহক, কি বস্তু ওলাইছে। ইয়াৰ ফেশ্বনৰ বস্তুবিলাক পাই যাব ইয়াত। আৰু চেণ্ডেল, এইবিলাক লেডিজ চেণ্ডেল কম দামতে দি আছে। ল'ৰা মানুহৰো আছে চেণ্ডেল। 26 ফেব্ৰুৱাৰীলৈ এই সভা চলি থাকিব। আপোনালোকো আহিব পাৰিব। ট্ৰেইনত আহিলে সহজ হয়। টিহু ষ্টেচনত নামিলে তাৰপৰা 4 কিলোমিটাৰ দূৰতে সভা চলি আছে। টমটমেৰে আহিব পাৰিব আৰু ট্ৰেইনেৰে গুচি আহিলে হ'ল। কম খৰচতে হৈ যাব। সভাত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, দেখিছে কিমান বস্তু ওলাইছে। আপোনালোকে চাব পাৰিব, ল'ব পাৰিব। বৰ ভাল লাগিল ইয়াতে। কাপোৰৰ দোকান, কাপোৰে কাপোৰ আছে।
যিহেতু মই দিনৰ ভাগতে আহিছিলোঁ সেইকাৰণে মানুহৰ সংখ্যাটো কম, কিন্তু ইয়াত সন্ধিয়া বহুত ভিৰ হয়, লাইটেৰে জিলমিলাই থাকে। ষ্টেচনাৰী বস্তু লগতে মহিলাৰ প্ৰসাধনৰ সামগ্ৰীও বহুত ওলাইছে। ঘৰত লগা সকলো ধৰণৰ বস্তুৱে ইয়াত পাই যাব। পাকঘৰৰ বস্তু, পাকঘৰত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াত দেখিবলৈ পালোঁ। দামবোৰ বেছি নহয়, কম দামতে বেলেগ বেলেগ ডিজাইনৰ ধুনীয়া ধুনীয়া বস্তু। আৰু ইয়াত ফিক্স দাম 100 টকাতে ল'ব পাৰিব। বহুত বস্তু ওলাইছিল। থাৰৰ দাম কিমান? এয়া ফুলৰো দোকান আছে। দেখিছে কিমান ভেৰাইটিজ ফুল আছে ইয়াত, ল'ব পাৰিব। ঘৰত লগা প্ৰতিটো বস্তুৱে ইয়াত দেখিবলৈ পাল। ভাল লাগিল ইয়াত আহি। ক'ব গ'লে এখন বজাৰৰ নিচিনা এঠাইতে ঘৰত লগা প্ৰতিটো বস্তুৱে কম দামীৰ পৰা দামীলৈকে সকলো বস্তুৱে ইয়াত আছে। এয়া প্ৰকাশন গোষ্ঠীৰ বিপণী। বাণিজ্য মেলাত অকল বস্তুৱে ওলোৱা নাই, কিতাপো ওলাইছে, হাজাৰ হাজাৰ কিতাপ। এয়া প্ৰকাশন গোষ্ঠীবিলাকৰ বিপণী হয়। ইয়াত কিতাপ কিনিব পাৰিব, হাজাৰ হাজাৰ কিতাপ আছে ইয়াত। ভাল লাগিল, দেখি ভাল লাগিল। পঢ়ুৱৈৰ কাৰণে ভাল খবৰ। আৰু এইবিলাক ঠাণ্ডাৰ কাপোৰ, এইবিলাক দোকান দেখিছে, ভেৰাইটিজ বস্তুৰ দোকান। মেলা চাই চাই যদি ভোক লাগে তাৰ কাৰণেও ব্যৱস্থা আছে। ডাঙৰ ডাঙৰ ফাষ্টফুডৰ ৰেষ্টুৰেণ্ট, পেট ভৰাই খাব পাৰিব। দেখিছে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট হয় এইবিলাক। সকলো ধৰণৰ খাদ্য ইয়াত পোৱা যায়। আৰু এয়া চাউলত খোৱা নাস্তাও পাই যাব। ইয়াৰো বহুত দোকান আছে, বহুতকেইখন দোকান দেখিবলৈ পালোঁ। এইবিলাকৰো খাদ্যৰ দোকান। সন্তুষ্ট, ক'ব গ'লে খুবেই ভাল লাগিল। এইবিলাক কটাৰী, কৰদ, বহুত ধৰণৰ বস্তু এইবিলাক দেখিবলৈ পালোঁ। এইবিলাকৰো দোকান আছে তাত, কেইবাখনো দোকান আছে। তলা দেখিছে, এইবিলাকৰ দোকান আছে। আনটো ফালৰ পৰা মন্দিৰটো দেখুৱাইছোঁ, বৰ ধুনীয়া মন্দিৰ হয়। আপোনালোকেও আহিব। মাখীবাহা টিহুত আছে, টিহুৰ মাখীবাহা। আৰু এয়া মাখীবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে এই মন্দিৰটো আৰু এই সভাখন চলি আছে। সিফালে ষ্টেট বেংকৰ শাখা আছে, এইটো মেইন ৰাস্তা হয়।
লগতে বজাৰো ইয়াতে বহে। দৰ্শকবৃন্দ, মই ট্ৰেইনেৰে আহিছিলোঁ। এয়া টিহু ষ্টেচনৰ পৰা টমটমেৰে গৈ আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।